মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন কেইটা আছে বাবৰ, আকবৰ, ঔৰংজেব আৰু শ্বাহজাহান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবৰ। বাবৰে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। কোন বছৰত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1530, 1526, 1774 আৰু 1857। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1526। 1526 খ্ৰীষ্টাব্দত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল। কোনখন যুদ্ধৰ ফলত ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হয়? ইয়াত অপশ্যন কেইটা আছে পানিপথৰ প্ৰথম যুদ্ধ, পানিপথৰ দ্বিতীয় যুদ্ধ, খানোৱাৰ যুদ্ধ আৰু চৌচাৰ যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পানিপথৰ প্ৰথম যুদ্ধ। পানিপথৰ প্ৰথম যুদ্ধৰ ফলত ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হয়। মোগল সাম্ৰাজ্যৰ শেষ সম্ৰাট কোন আছিল? ইয়াত অপশ্যন কেইটা আছে ঔৰংজেব, বাহাদুৰ শ্বাহ প্ৰথম, বাহাদুৰ শ্বাহ দ্বিতীয় আৰু শ্বাহ আলম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাহাদুৰ শ্বাহ দ্বিতীয়। বাহাদুৰ শ্বাহ দ্বিতীয় মোগল সাম্ৰাজ্যৰ শেষ সম্ৰাট আছিল।